এই ভিডিওত লৈ আহিছো ইতিমধ্যে হৈ যোৱা হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম 2026 বৰ্ষৰ পলিটিকেল সায়েন্সৰ কোৱেশ্চন পেপাৰখন ইয়াত থকা 1 আৰু 2 মাৰ্কছৰ কোৱেশ্চনসমূহ সমাধান কৰিম। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। এক্সাম কেনেকুৱা হৈছে, মোৰ মতে কোৱেশ্চন পেপাৰখন কিন্তু টান আহিছে। তোমালোকৰ মতে পেপাৰখন কেনেকুৱা হৈছে কমেন্ট কৰি নিশ্চয় জনাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি লোৱা, ভিডিওটো লাইক কৰি লোৱা। লগতে তোমালোকে চেক কৰি যাবা কিমান আনসাৰ তোমালোকৰ শুদ্ধ হৈছে। তো পাৰ্ট এ কংসচোৱা তলৰ প্ৰশ্নসমূহ উত্তৰ দিব লাগে। আনসাৰ এনি 6 ফ্ৰম অফ দ্য ফলোইং কুৱেশ্চন। ইন হুইচ ইয়াৰ ৱাজ দ্য বাৰ্লিন ৱাল কনষ্ট্ৰাক্টেড? বাৰ্লিন দেৱাল কোন চনত নিৰ্মাণ কৰা হৈছিল? 1961ত বাৰ্লিন দেৱাল কনষ্ট্ৰাক্ট কৰা হৈছিল, নিৰ্মাণ কৰা হৈছিল। নেক্সট, হু ডিক্লেয়াৰ্ড দ্য অপেন ডোৰ পলিচি ইন চাইনা ইন দ্য ইয়াৰ 1978? 1978 চনত কোনে চীনত মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল? ডেং জিয়াওপিঙে কি কৰিছিল? চীনত মুক্ত দুৱাৰ নীতি ঘোষণা কৰিছিল। তাৰপিছত সি নম্বৰটো চোৱা, ইজ ইণ্ডিয়া ইজ এ সিগনেটৰী টু সাফটা? সাফটা স্বাক্ষৰকাৰী হয়নে? ভাৰত সাফটাৰ স্বাক্ষৰকাৰী হয়নে? ইয়েছ হয়। তাৰপিছত ৰাইট দ্য ফুল ফৰ্ম অফ SEATO, সাউথ ইষ্ট এছিয়া ট্ৰিয়েটি অৰ্গেনাইজেশ্যন। ইয়াৰ ফুল ফৰ্ম হৈছে কি? সাউথ ইষ্ট এছিয়া ট্ৰিয়েটি অৰ্গেনাইজেশ্যন। নেক্সট, খালি ঠাই পূৰণ কৰিব লাগে। দ্য ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন ৱাজ বৰ্ন এজ সাকচেছৰ অফ ডেশ? লীগ অফ নেশ্যন, অৰ্থাৎ জাতিসমূহৰ সংঘৰ উত্তৰাধিকাৰী হিচাপে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। লীগ অফ নেশ্যন বা জাতিসমূহৰ সংঘৰ উত্তৰাধিকাৰী হিচাপে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। হয় নে নহয় লিখিব লাগে। এণ্টি বেলিষ্টিক মিছাইল চুক্তিখন 1972 চনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হৈছিল। এইটো হয়, অৰ্থাৎ ইয়েছ। ইংলিছৰ এগেইনষ্টত ইয়েছ হ'ব। তাৰপিছত ইন হুইচ ইয়াৰ ৱাজ দ্য ৱৰ্ল্ড কাউন্সিল অফ ইণ্ডিজিনিয়াছ পিপুলছ কনষ্টিটিউটেড? কোন চনত খিলঞ্জীয়া লোকৰ বিশ্ব সংসদ গঠিত হৈছিল? 1975ত খিলঞ্জীয়া লোকৰ বিশ্ব সংসদ গঠিত হৈছিল। নেক্সট, হোৱাট ইজ দ্য কিয়োটো প্ৰট'কল? কিয়োটো আচৰণবিধি কি? এক হৈছে আন্তঃৰাষ্ট্ৰীয় চুক্তি, যোনটো 1997 চনত জাপানৰ কিয়োটো চহৰত এই চুক্তিখন লোৱা হৈছিল। তাৰপিছত হু বিকাম দ্য জেনেৰেল ছেক্ৰেটাৰী অফ দ্য কমিউনিষ্ট পাৰ্টি USSR ইন 1985? মিখাইল গৰ্বাচভ আছিল কি? সোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ প্ৰথমজন সাধাৰণ সম্পাদক। তাৰপিছত তলৰ প্ৰশ্নসমূহৰ 5টাৰ উত্তৰ দিব লাগে। 2 মাৰ্কছৰ কুৱেশ্চন। এমনিস্টি ইণ্টাৰনেশ্যনেল কি? এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা যে মানৱ অধিকাৰ ৰক্ষাৰ বাবে কাম কৰে। বিশ্বায়ন বুলিলে কি বুজা? এখন দেশৰ অৰ্থনীতিৰ লগত বেলেগ দেশৰ অৰ্থনীতিৰ সংযোগ সাধনকেই গোলকীকৰণ বা বিশ্বায়ন বুলি কোৱা হয়। তাৰপিছত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 5জন স্থায়ী আৰু 10জন অস্থায়ী সদস্য আছে। নিৰাপত্তা পৰিষদৰ 5জন স্থায়ী সদস্য ৰাষ্ট্ৰ আছে, 10জন অস্থায়ী সদস্য ৰাষ্ট্ৰ। তাৰপিছত ভাৰত আৰু বাংলাদেশৰ সহযোগিতাৰ ক্ষেত্ৰত দুটা উল্লেখ কৰা। মানৱ নিৰাপত্তা বঁটা ভাবুকি থকা উৎস সহযোগিতামূলক নিৰাপত্তা কি? এইপিনে চাই থকা এইবিলাক হৈছে 4 মাৰ্কছৰ কুৱেশ্চন কোনবিলাক আহিছিল, আৰু মই সেইপিনে কিন্তু পাৰ্ট বিত 1 নম্বৰীয়া কুৱেশ্চনবিলাক আলোচনা কৰিছোঁ, সেইবিলাক তোমালোকে চাবা। তো ইয়াত চোৱা 4 মাৰ্কছৰ কুৱেশ্চনবিলাক এইবিলাকে আহিছিল। ভাৰতৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য প্ৰদান কৰা উচিত নে? তোমাৰ উত্তৰ সাপেক্ষে যুক্তি দিয়ে। সোভিয়েট ব্যৱস্থা কি? সোভিয়েট ইউনিয়নৰ জনসাধাৰণৰ সোভিয়েট ব্যৱস্থাৰ সৈতে সন্তুষ্ট আছিল নে? মোৰ মতে কিন্তু কুৱেশ্চন পেপাৰখন একেবাৰে বেছি সহজ হোৱা নাই। তোমালোকৰ মতে কুৱেশ্চন পেপাৰখন কেনেকুৱা আহিছে কমেণ্ট কৰি নিশ্চয় জনাবা। তাৰপিছত মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ নতুন উৎস হিচাপে সন্ত্ৰাসবাদৰ ধাৰণাটো আলোচনা কৰিব লাগে। সামূহিক সম্পদ কি? এইবিলাক হৈছিল 4 মাৰ্কছৰ কুৱেশ্চন। তাৰপিছত এইপিনে আমি আগবাঢ়িম। আকৌ এইপিনে 6 মাৰ্কছৰ কুৱেশ্চন দুটা চোৱা। নেপালক এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ভাবানে? তাৰপিছত ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ মূল ক্ষেত্ৰসমূহ লিখিব লাগে, বা সোভিয়েট ইউনিয়নৰ পতনৰ কাৰণসমূহ। এইপিনে চোৱা পাৰ্ট বিত কি আহিছে? স্বাধীন ভাৰতৰ প্ৰথমজন মুখ্য নিৰ্বাচনী আয়ুক্তজনৰ নাম কি? সুকুমাৰ সেন আছিল স্বাধীন ভাৰতৰ প্ৰথমজন নিৰ্বাচনী আয়ুক্তগৰাকীৰ নাম। BAMCF কোন চনত গঠন কৰা হৈছিল? 1978ত গঠন কৰা হৈছিল, 1978ত। তাৰপিছত আমি আগবাঢ়িছোঁ এইপিনে। স্বাধীনতাৰ সময়ত ভাৰতত কিমানখন দেশীয় ৰাজ্য আছিল? 565খন দেশীয় ৰাজ্য আছিল। হয় নে নহয় লিখিব লাগে। N গোপালন ভাৰতৰ সাম্যবাদী দলৰ এজন নেতা আছিল, এইটো হয়। তাৰপিছত
কোন চনত ভাৰতৰ পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল 1950 চনত মাৰ্চ মাহত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল জয় জৱান জয় কিষাণ শ্লোগানটো কোনে আৰম্ভ কৰিছিল এই শ্লোগানটো হু ষ্টাৰ্টেড জয় জৱান জয় কিষাণ শ্লোগান লাল বাহাদুৰ শাস্ত্ৰীয়ে এই শ্লোগানটো আৰম্ভ কৰিছিল হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মিজো নেশ্যনেল ফ্ৰণ্ট MNF-ৰ প্ৰতিষ্ঠাপক কোন লাল ডেংগে হৈছে MNF-ৰ প্ৰতিষ্ঠাপক তাৰপিছত Simla চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল when was the Simla agreement signed 1972 when did the Supreme Court of India declare the verdict of Keshav Chandra Bharati case April 1973 কি কৰিছিল কেশৱ চন্দ্ৰ ভাৰতী গোচৰৰ ৰায় ঘোষণা কৰিছিল who was the architect of the second 5-year plan of India ভাৰতৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ স্থপতি কোন আছিল প্ৰশান্ত চন্দ্ৰ মহালনোবিয়াছ প্ৰশান্ত চন্দ্ৰ মহালনোবিয়াছ তাৰপিছত 2 মাৰ্কছৰ কুৱেশ্যনবিলাক চোৱা তলৰ প্ৰশ্নবোৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিব লাগে বম্বে পৰিকল্পনা কি মুৰাৰজী দেহাৰ চৰকাৰৰ বিফলতাৰ দুটা কাৰণ তাৰপিছত কংগ্ৰেছ সিন্ডিকেট কি এই কুৱেশ্যনবিলাক এবাৰ চাই যোৱা তোমালোকে এই কুৱেশ্যনবিলাক লিখিব পাৰিছা নেকি কমেন্ট কৰি নিশ্চয় জনাবা এইপিনে 4 মাৰ্কছৰ কুৱেশ্যনবিলাক আহিছিল ভাৰত বিভাজনৰ যিকোনো 4টা পৰিণাম ব্যাখ্যা কৰিব লাগে সমাজবাদী দলৰ পৰা এটা চমুটুকা দল ত্যাগ কি ব্যাখ্যা কৰিব লাগে অসম আন্দোলনৰ মুখ্য কাৰণসমূহ আলোচনা কৰিব লাগে তাৰপিছত এইপিনে আন্তৰ্জাতিক শান্তি সুৰক্ষাৰ উন্নতিকৰণৰ উদ্দেশ্যে ভাৰতৰ সংবিধান 51 নং অনুচ্ছেদ উল্লেখ নীতি 4টা লিখিব লাগে এইপিনে 6 মাৰ্কছৰ কুৱেশ্যন চোৱা স্বাধীনতাৰ পাছত ভাৰতৰ চৰকাৰে দেশীয় ৰাজ্যসমূহৰ প্ৰতি গ্ৰহণ কৰা দৃষ্টিভংগী চমুকৈ আলোচনা কৰিব লাগে বিকাশ বুলিলে কি বুজায় ৰাষ্ট্ৰৰ বিকাশৰ ক্ষেত্ৰত পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহে কি ভূমিকা লৈছিল এইপিনে চোৱা কুৱেশ্যনবিলাক কুৱেশ্যন পেপাৰখন মোৰ মতে কিন্তু টান হৈছে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ভিডিঅ'টো ইয়াতে সামৰিলোঁ